নমস্কাৰ আপোনালোকে চাই আছে এনি ভাৰত 24 মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰী ধৰ্মশালা 14 মাৰ্চ ঈদগাহ ময়দানত প্ৰতি বছৰৰ দৰে এই বছৰো ধৰ্মশালা 14 মাৰ্চ ঈদগাহ ময়দানত এখন ফুটবল খেল অনুষ্ঠিত কৰিছে আজি তাৰ ফাইনেল খেল হ'ল এই ফাইনেল খেলত সাপটগ্ৰাম ভাৰ্চেছ সাহেবগঞ্জ অংশগ্ৰহণ কৰিছে সাহেবগঞ্জ জিকিছে এই কমিটিৰ মানুহ আছে তাৰ লগত আমি কথা ক'ব বিচাৰিম কি ক'ব আসসালামু আলাইকুম মই সাহেবগঞ্জের ক্যাপ্টেন হয় মই গোটেই প্লেয়ারবিলাক এই খেলখন তিনিখন খেল ভালকৈ উপভোগ কৰিছে তাৰ কাৰণে আজি মই উপভোগ কৰিছোঁ আৰু মই ভালকৈ শিকিছোঁ মই আশা ৰাখোঁ যাতে প্ৰতি বছৰে এনেকৈ এই ধৰ্মশালা ঈদগাহ ময়দানত ভালকৈ খেল হয় তাৰ কাৰণে মই আশা কৰি মোৰ বক্তব্য মই সামৰি মাৰিম কেইটা কলত জিকিলে পেনাল্টি শুটত এটা কলত জিকিলোঁ মানে দুটা টিমে ভাল খেলিছে না ভাল খেলিছে 80 মিনিট প্ৰায় হাড্ডাহাড্ডি লৰাই আছিল আমাৰো প্লেয়াৰবিলাক ভাল খেলিছিল সাপটগ্ৰামৰ আৰু সাহেবগঞ্জৰ প্লেয়াৰবিলাক দুয়ো টিমৰ প্লেয়াৰবিলাক ভাল খেলিছিল কিন্তু শেষ আহি সাপটগ্ৰাম পৰাজয় আৰু সাহেবগঞ্জ জয়ৰ হাঁহি মাৰিলে পেনাল্টি শ্বুটআউটত কিমান প্ৰাইজ ইয়াতে আগৰ পৰাই মানে গাড়ী খৰচ কিবা কিবি দি থাকে আৰু কি 40,000 টকা আৰু মেন অফ দ্য মেচ সিরিজ বহুতে পাইছে আৰু প্লেয়াৰ অফ দ্য মেচ আৰু বহুত ট্ৰফি আছে ইয়াতে এই ধৰ্মশালা খেলখনত বহুত ধৰণৰ ট্ৰফি প্ৰদান কৰে একচুৱেলি আপোনাৰ এই খেলখন প্ৰতি বছৰে পতাৰ উদ্দেশ্যটো কি সোশিয়াল অ্যাওয়ারনেস এই ড্রাগসের প্রতি সেই নটো ড্রাগসে যে জীবন শেষ করে দিয়ে এই মেসেজ দিব খুঁজো আমার সমাজখন একদম নিচামুক্ত এই আশাৰে আমি এই টিমৰ খেল হ'ল আজিতো ফাইনেল খেল হ'ল কোনে জিকিলে আজি ফাইনেলত সাহেবগঞ্জ 5 ষ্টাৰ ক্লাব জিকিছে সাপটগ্ৰাম কোচিং চেণ্টাৰৰ লগত খেলখন সৰু আছিলে আজি খেলখন ভাল লাগিছে সাহেবগঞ্জে জিকি পেনাল্টি ভাল লাগিল খুব ভাল লাগিল উপভোগ কৰিছোঁ বঢ়িয়া লাগে মানে দুটা টিমে এনেকুৱাকৈ খেলি যে না দেখিবলৈ মানে বহুত ধুনীয়া লাগিছে লাষ্ট অৱস্থাত গ'ল দিব নোৱাৰিলে নিদিয়া আমি পেনাল্টি দি কিনি সাহেবগঞ্জক উইনাৰ দিছোঁ এয়া হৈছে ট্ৰফি আৰু 40,000 টকাৰ যিটো চেক আছে চেকটো ইয়াতে আছে এইটো ট্ৰফি সাহেবগঞ্জ টিমে আজি লাভ কৰিছে ইয়াতে আমাৰ প্ৰেচিডেণ্টৰ কথা ক'ব আঞ্চলিক ক্লাবত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ শিশু বিশেষজ্ঞ আমাৰ এটাই উদ্দেশ্য যুৱ চামৰ যাতে ড্ৰাগছৰ প্ৰতি আসক্ত নহয় সমাজৰ ভাল কামত জড়িত হৈ থাকে আৰু নিচা কৰা যুৱ সমাজক যদি আমি ভাল কৰিব পাৰোঁ সেইখিনি আমাৰ যথেষ্ট আৰু মই লাষ্টত এইখিনি কম ধৰ্মশালা অঞ্চলবাসী সকলো ৰাইজ আমাৰ সহায় সহযোগিতা কৰাৰ কাৰণে আমি তেখেতৰ ওচৰত মানে কৃতজ্ঞ কোনে জিকিলে জিকিলে কোনে কাৰ লগত খেল নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ
সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ